ক'ৰ পৰা আহিছে? মই শিৱসাগৰ। শিৱসাগৰ ফাইনেলি পাই গ'লোঁ। সীতামা খোজ বুলি এইটো কয় আৰু মানে লোকবিশ্বাস। সাধু বাবাজনে কি কৰিলে আহি পিনি ন মনুষ্যৰ মুখ দেখা দেখি সেয়াতে খৰমজু সলকালে। নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি চাৰিজন গৈ আছোঁ এতিয়া দুলীয়াজনৰ পৰা সীতাকুণ্ড। একচুৱেলি আজি প্লেনটো আছিলে তিনি ঠাইত, গুইজান যোৱাৰ কথা আছিলে আৰু সীতাকুণ্ড আৰু নামৰূপ যোৱাৰ কথা আছিলে। এতিয়া দুটা জেগাত কেঞ্চেল কৰি পেলাই এতিয়া ফাইনেলি ডিচিজন হ'লগৈ সীতাকুণ্ড। আৰু সীতাকুণ্ড বহুত দিন হ'ল যোৱা নাই, আৰু যোৱা বছৰ গৈছিলোঁ কিন্তু ডাইৰেক্ট সীতাকুণ্ড নাপালোঁগৈ, এডোখৰ পৰা ঘূৰি আহিলোঁ। টিপাম যেতিয়া গৈছিলোঁ, টিপামৰ ভিডিঅ'খিনি আপোনালোকে পাইছিলেই। টিপাম যেতিয়া গৈছিলোঁ তেতিয়া সীতাকুণ্ড গৈ মানে পাকটো মাৰিছিলোঁগৈ, কিন্তু সীতাকুণ্ড ডাইৰেক্ট নাপালোঁগৈ আৰু এতিয়া ফাইনেলি আমি চাৰিজন ওলাইছোঁ। ব্লগ আৰু ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, শেষলৈকে চাই থাকক। সীতাকুণ্ড যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, তাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক আৰু আগলৈ। আৰু এইফালে আমাৰ নিপেন দা আমি ক'লৈ ওলাইছোঁ এতিয়া? সীতাকুণ্ড। আৰু এইফালে ড্ৰাইভাৰ এতিয়া ডিষ্টাৰ্ব নিদিওঁ, পিছত কথা পাতিম কোৱাইৰ লগত। আৰু এইফালে আমাৰ আৰু এজন দাদা। আৰু আমি এতিয়া আছোঁ টিপাম। আৰু এইফালে জাম বন্ধ নেকি না খোলা আছে? পালোহি। সীতাকুণ্ড যোৱা ৰাস্তা এইফালে পাহাৰে পাহাৰে উঠি যাম এনেকৈ গৈ। আৰু ফাইনেলি টিপাম পাই গ'লোহি। আৰু এতিয়া আমি গৈ আছোঁ সীতাকুণ্ডৰ। আৰু এইফালে চাইছে সীতাকুণ্ডত ৰাস্তাটো সোমাইছোঁ আৰু পাহাৰত আমি আহিলোঁ, লগত খাবলৈ একো এটা নানিলোঁ। এতিয়া তাকে খুব জমনি হৈ আছে মানে। আৰু ইয়াৰ নদী পাৰ হৈ যাব লাগিব। নদী পাৰ হৈ কিনে ইয়াত মাজত যিটো দ্বীপ দেখিছে তাতে সীতামা দেৱী খোজ আছে, তাকে আপোনালোকক দেখামগৈ। কি হয়, ফুল হয় এইখিনি, ধুনীয়া লাগিছে। আৰু আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ, খুব সুন্দৰ এডোখৰ। আৰু এই ঠাইডোখৰ ভিউটোৰ কথা আপোনালোকক মুখে নজনালেও হৈ যায়, দেখিয়ে অনুমান কৰিব পৰা যায়। চাওক কি সুন্দৰ ভিউ। বহিছে বাইদেউ। আৰু চাকি লৈ লওঁ, চাকি এগছ জ্বলাব লাগিব যিহেতু আহিছোঁ। আমি টেঙাখাটৰ পৰা, এতিয়া বৰ্তমান দুলীয়াজনৰ পৰা আহিছোঁ, কিন্তু টেঙাখাটৰ হয় মানে। চাকি দিয়ক এগছ। আৰু ইয়াৰ চাকি ধূপ লৈ ল'লোঁ হাতত। এই ভিউটো মোক খুব ভাল লাগে। চাকি ধূপ লৈ ল'লোঁ আৰু জ্বলাওঁগৈ, তাতে বছৰটো যাতে ভালে কুশলে যাওক আৰু মোৰ ইউটিউব চেনেলটো যাতে ভালে কুশলে চলি যাওক। আপোনালোকৰ মৰম আশীৰ্বাদৰ মাজেৰে এনেকৈ যাওঁ আৰু ব্লগ আৰু মাজৰ ভাগলৈ যাওঁ। আল্ট্ৰা বাছে পালে, ভলভখন নাপালে। আৰু ইয়াত জুৰিয়া নাও বুলি কয় ন, জুৰিয়া নাওত উঠিলোঁ।
আৰু এয়া সীতামা দেৱী প্ৰতিমা আৰু এইবিলাকৰ বিষয়েও জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা ভাগৰ লাগিলে নেকি নিবেন দা কি ক'ব? মইনো কি ক'ম। আৰু এতিয়া গৈ আছোঁ সীতামা খোজ চাবলৈ, সীতা দেৱী খোজ চাবলৈ এতিয়া গৈ আছোঁ তললৈ। সকলোখিনি ডিটেইলছত জনাবলৈ চেষ্টা কৰিম। তাত বাইদেউ এগৰাকী আছে, মই বাইদেউ এগৰাকীৰ পৰা সকলোখিনি জানিবলৈ চেষ্টা কৰিম, সকলোখিনি সুধিম যিমান পাৰোঁ। আৰু এবাৰ পৰিৱেশটো দেখাই লৈছোঁ আপোনালোকক। কেমেৰাত কিমানখিনি ভাল আহিছে নাজানো, কিন্তু নিজ চকুৰে যেতিয়া দেখিব এই পৰিৱেশখিনি সঁচাকৈ এটাই শব্দ ওলাব, ৱাও। আৰু পাথৰ 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 মাত্ৰ পাথৰ, সকলোখিনি পাথৰে আৰু সমগ্ৰ গোটেই ৰাউণ্ডটো পাথৰে হয়। আৰু এইফালে দেখিলে মাছমৰীয়া মাছ মাৰি আছে। ইয়াতে আগতে সীতা দেৱী খোজ এটা আছিলে, কিন্তু এতিয়া মই বিচাৰি পোৱা নাই সেইটো ক'ত আছে। সৰু সুৰাকৈ এটা কিবা এটি বনাই থৈ ৰাখিছে। আৰু মই যেতিয়া আগতে আহিছিলোঁ তেতিয়া সীতা দেৱী এইখিনিতে এটা খোজ পাইছিলোঁ, তাতে ধূপ চাকি এইবিলাক জ্বলাইছিলে মানুহে। আৰু এতিয়া সেই বস্তুটো বিচাৰি ফুৰিছোঁ, পোৱা নাই। বাৰু যি কি নহওক, এতিয়া দুটামান ফটো মাৰি লওঁ। আৰু এনেকুৱা ইমান এটা সুন্দৰ ঠাইত আহি কিনে একপি যদি ফটো যদি লৈ নাযাওঁ তো বহুত ডাঙৰ ভুল হ'ব। চ' একপি ফটো লৈ যাওঁ ধুনীয়াকৈ। ফাইনেলি পাই গ'লোঁ সীতামা খোজ বুলি এইটো কয় আৰু মানে লোকবিশ্বাস। কিমানটো সত্য হয় গম নাপাওঁ, কিন্তু যোৱাবাৰ আহোঁতে ইয়াতে চাকি তাকি জ্বলাইছিলে মানুহে, আৰু প্ৰায় এইটো বুলিয়ে কয়। আৰু ইয়াত নিপেন দাহঁতি মাছ ল'ম বুলি কৈছে, চ' চাওঁগৈ মাছ ধৰা। মাছ ধৰা বুলিয়ে নহয়, মাছ ধৰি থৈছে, মানে ল'বলৈ যায়, কিনিবলৈ যায়। আৰু ইয়াত একেবাৰে ফ্ৰেছ পাব মাছখিনি। আৰু এইটো এটা পাথৰ হয়, সম্পূৰ্ণ এটা পাথৰ হয়। আৰু এই চাইডে দেখিছে, এই চাইডেও নৈ, এইফালেও নৈ, মাজতে এটা পাথৰ। এই পাথৰৰ মাজতে এই সীতা দেৱী, এইটো একচুৱেলি সমাধি বুলি কোৱা হয়। আৰু কোন সমাধি হৈছিলে সীতা দেৱী ইয়াত কেনেকুৱা ধৰণৰ কি বৈশিষ্ট্য আছে, সকলোখিনি জানিবলৈ চেষ্টা কৰিম এই বাইদেউগৰাকীৰ পৰা। অলপ দেৰি পিছতে সকলোখিনি জানিবলৈ চেষ্টা কৰিম। তো বোলক এতিয়া মাছ ধৰা চাওঁগৈ। সেউজীয়া সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া, কি সুন্দৰ দৃশ্য চাওক। এয়া চাওঁ, এইফালে অকণমান দেখাই দিয়ক। বৰশীত দিয়া নহয়, জুবু মাৰিছোঁ। অঁ, কি মাছ হয় এইটো? লিঠা মাছ। আচ্ছা আচ্ছা, কিয় মাছ নাপালে? মাছ নিদিলে বোলে, নিবিকিলে। এতিয়া যাওঁ। আৰু এতিয়া গোটেই চাৰিজনে এটা প্লেন বনাইছোঁ যে নামৰূপৰ কি জেক অইল নে কি বুলি কয়, মই নাজানো ভালকৈ, নামটোও ভালকৈ নাজানো, জেক অইল নে কি কয়, তালৈ যাম বুলি ভাবিছোঁ। কি হয়, আৰু ঘৰলৈ যাব লাগিব। দেৰি হৈ গ'লেও মানে কি হয়, ঠাণ্ডাৰ পৰা খুব বেয়া। যিমান ঠাণ্ডা হয়, যোৱাকালিও ইমান ঠাণ্ডাত আহিলোঁ, এতিয়া হাত চাতবিলাক একেবাৰে অৱস্থা বেয়া হৈ যায়। ক'ৰ পৰা আহিছে? শিৱসাগৰ কোনখিনি? ডিমৌৰ পৰা। আচ্ছা আচ্ছা। আৰু চালে? ঠিক আছে। কেনেকুৱা লাগিলে? আৰু কিবা এনেই তথ্য জানিব পাৰিলে এইটো ইয়াৰ বিষয়ে? ইয়াতে সীতামাৰ খোজটো দেখিলোঁ, তাৰপৰা মন্দিৰত সোমাবলৈ সোমোৱা নাই এতিয়ালৈকে। আচ্ছা আচ্ছা। আৰু সমাধি বুলি জনা, সেই সমাধিৰ বিষয়ে কিবা জানিলে নেকি? নাই, এতিয়ালৈকে আহিছোঁহে আজি প্ৰথম। হয় নেকি? আচ্ছা আচ্ছা, ঠিক আছে, ঠিক আছে দিয়ক। আপুনি চালে? মই চালোঁ। আৰু বাইদেউগৰাকীৰ লগত, বাইদেউ বুলিয়ে কৈছোঁ দেই, বাইদেউগৰাকীৰ লগত কথা পাতিম দুআষাৰ। আৰু এই সীতাকুণ্ড বুলিয়ে কয় বিশেষকৈ, নহয় ন? সীতাকুণ্ড হয়। সীতাকুণ্ড, ইয়াৰ অৰ্থ কি
আৰু ইয়াত সমাধিও স্থলী বুলি কোৱা হয় ন হয় সমাধি হয় আৰু সেই সমাধিটোনো কাৰ হয় কোন সমাধি হৈছিলে বা ইয়াৰ বৈশিষ্ট্য কি সকলোখিনি জানিবলৈ চেষ্টা কৰিম এইফালে বাইদেউগৰাকী স্বাগতম জনাইছোঁ মোৰ এতিয়া 50 বছৰে হ'ল এতিয়া এক বয়স গ'লগৈ ককাহঁতৰ বয়সৰ কথাবিলাক আমাক কৈছিলে আমাৰ দেউতাহঁতেও কৈছিলে যে আমাৰ পিতাহঁতে বা দেউতাহঁতে ইয়াতে এনেকৈ পালন কৰি তেওঁলোকে সমাধি হ'ল এইটো সীতাকুণ্ড মানে এইটো এটা শিল হয় চব ফালৰ পৰা এইটো চব ফালৰ পৰা চাবা সিটোৰ পৰা মূৰৰ পৰা সিটো মূৰলৈ তলে ওপৰে চালে শিলেই এই শিলটোৰ ওপৰতে এইবিলাক বিয়াগুণ আম কঁঠাল গছ যে আমাৰ দেউতাহঁতে কোৱা মতে বা ককাহঁতে কোৱা মতে সীতা বনবাসৰ টাইমত ইয়াত আছিল কেইদিনমান এইটো সোঁ চাইডে এইটো কুণ্ড আছে সীতাকুণ্ড মা গা ধোৱা আৰু সীতাকুণ্ড কিনাৰতে আই উঠি অহা সীতামা উঠি অহা সীতামা সোঁ ভৰিটো চাপ এটা আছে ইয়াতে পূজা কৰা জেগা এইটো গোটেই এইটো এটা পাথৰৰ ওপৰতে এইবোৰ চব হেজাৰৰ ওপৰ হৈ গ'ল কঁঠাল গছ আম গছ বেলগছ ইয়াতে মায়ে এইবোৰ ঘিলা গছ আগতে আমাৰ মা দেউতাহঁতে কয় আমাৰ ঘিলা নহ'লে আমাৰ কোনো কাম সিদ্ধি নহয় কিন্তু এইবিলাক ঘিলা এইবিলাক এই গছত ওলমিয়া আছে এইবোৰ ঘিলা এই আনি পিনি মই ৰাইজক হেৰিটো দেখুৱাইছোঁ তাৰমানে প্ৰমাণটো যে মা ইয়াত আছিলে মোৰ কিছুমান মানুহে কয় বিশ্বাস নকৰে কিন্তু হাবি দেখি বা জংঘল দেখি বিশ্বাস কৰাটো ভুল সন্দেহ কৰাটো কিন্তু বিশ্বাস আনিব লাগে গছৰ গুৰিত পানী দিলেও ঔষধ এটা হয় চব ইপাৰেও পাহাৰ সিপাৰেও পাহাৰ তাত ক'তো চব জংঘলৰ গছে আছে আম কঁঠাল বেল গছ বা ইয়াত হেৰি গছ নাই এইবিলাক ঘিলা গছ নাই কিন্তু এই শিলটোৰ ওপৰতনো ক'ৰ পৰা হ'ল কিন্তু এই গুণ চৰিত্ৰখিনিকে গাবলৈ আমাক থৈ গ'ল যে এইখন সীতাকুণ্ড এখন সীতাকুণ্ড সীতা কেইদিনমান আছিলহি ইয়াত কিন্তু এইবোৰ ফল মূল বস্তু খাইছিলে আম কঁঠাল বেলগছ সীতা আমাৰ চুবুতো দি থৈ গৈছে যে চুলিত ঘঁহা ঘিলা গছজোপাও প্ৰমাণিতা আছে আগতে আমাৰ দেউতাহঁতে কয় ঘিলা গছে চুলি ধুৱে আৰু ইয়াত যিটো আমাৰ মন্দিৰ নিচিনা দেখিছোঁ এইটো কিবা ইয়াৰ বিষয়ে কিবা এইটো এটা সমাধি বুলি কয় আমাৰ ককাহঁতে আগতে কৈছিলে ইয়াত বোলে এটা খৰখৰণি উঠে ইয়াৰ পৰা খৰকৈ যায় পানীয়ে খৰমত সেই ইয়াত এখন বালি আছে সাধু বালি বুলি কয় কিন্তু সেই বালিখনতে খৰখৰণিটো বন হৈ যায় এদিন বোলে মানুহ দুজনে সেই তেখেতক জুমিলে এই খৰকৈ যে সীতাকুণ্ডৰ পৰা যায় যে খৰৰ শব্দটো উঠে খৰযোৰৰ শব্দটোনো কিহৰ পানীত উঠে ক'তনো নাইকিয়া হয় প্ৰমাণ কৰিলে কিন্তু সেই বালিখনতে ৰখে তেখেতে গা ধুৱে এদিন দুজন মানুহে জুপিলে তেখেতক দেখিলে এজন সাধু বাবাজনে কি কৰিলে আহি পিনি ন মনুষ্যৰ মুখ দেখা দেখি সেয়াতে খৰমজু সলকালে খৰমজু সলকাই সেইদিনাৰ পৰা শব্দবিলাক নাইকিয়া হ'ল খৰখৰণি সেইটো এটা তাৰমানে পকাই ৰাইজে সমাধি বনাই পেলালে কিন্তু তাত পকাৰ মুখৰ আগতে খৰম দুজু বনাই থৈছে যাতে এই খৰমৰ পৰাহে উত্তনটো হ'ল কিন্তু আমি প্ৰকৃততে আমাৰ ইয়াতে পুৰ মৰি গৈছে দেই আমি মাছমৰীয়া মানুহ প্ৰভু বেয়া নাপাওঁ কিন্তু নৈ কিনাৰত থকা মানুহে পাহাৰ কিনাৰে মাছমৰীয়া মানুহে সকলো ইয়াৰ তদংগতি জানে সেইকাৰণে আমি সীতাকুণ্ড বুলিহে জানো এইটো কুণ্ড মা গা ধোৱা কুণ্ড আমাৰ অসমীয়াত ডুবি এইটো কুণ্ড সেইটো কিন্তু ইয়াত গা ধোৱা বা সীতা আছিলে বুলিহে কোৱা শুনিছোঁ কিন্তু শ্মশান বুলি আজিলৈকে মুখত আমাৰ ইয়াতে পূৰ্বসকলে কৈ যোৱা মতে শুনা নাইকিয়া ৰাইজে এতিয়া কি ভাবিছে কি নাই ভাবা সেই নেদেখাজনে জানিব আৰু ঠিক আছে আপোনালোক লগ পাই ভাল লাগিলে আপোনালোক কথা পাতি ভাল লাগিলে বহুত বহুত ধন্যবাদ আৰু সকলোখিনি জানিবলৈ পাৰিলে সীতাকুণ্ড কি সমাধি কি আৰু এতিয়া গৈ থাকোঁ বলক ত' এতিয়া গৈ থাকোঁ কি হ'ব এই জেকোৱেল যোৱাটো হ'ব তো ফাইনেল হৈ গ'ল এতিয়া নামৰূপ যাম তিনিটা প্লেন আছিলে তিনিটাৰ ভিতৰত দুটা হ'ল নে কি কয় নিপন দা যাব নে নাযাব বলক এতিয়া আল্ট্ৰা আহিব নে ভলভো আহিব ইয়াত এখন আহিছে কি কয় হেয়াত এখন আহিছে ভলভো আৰু এইফালে আহিছে আল্ট্ৰা যাম আৰু কোনোবা এখনত নে কি কয় আৰু আল্ট্ৰা যাব নে ভলভো যাব ভলভোতে যাব লাগিব ন এই घर कहाँ है ये यहाँ देख घर कहाँ है सामने है ना क्या नाम लगे अशोक लगे अच्छा अशोक के घर कौन कौन है दीदी है
और कौन कौन है? माया है और मुई दीदी शादी हो गए? नहीं है जे नहीं होले नहीं मुख आने दीबी नहीं दीदी मुख दीबी ना दीदी नहीं दिबा केले कल के नहीं दिबा नहीं दीबी नहीं মরে যাম আকৌ দীদি আৰু আমাৰ নাও আহি গ'ল ইয়াত और जोर से जोर लगाओ जोर लगा के हिस्सा और लगाओ बस बाय 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 टाटा এয়া আছিল ভলভো নাও যাত্ৰা অলপো ঠেকেচনি নাই জোকাৰণি নাই সুন্দৰকৈ আহিলোঁ কেইটকা দিব লাগিব ককাই খোজকাঢ়ি গৈ আছোঁ অলপ দূৰ যাব লাগিব আৰু ফাৰ্ষ্ট টাইম আহিছোঁ আৰু কিমান দূৰ যাব লাগে গম নাপাওঁ বাৰু কিমান দূৰ যাব লাগিব হা আৰু এই গছখিনি দেখিছে খুব সুন্দৰ চব কি ধুনীয়া লাগিছে তাতে আমাৰ নেশ্যনেল ফ্লেগৰ কালাৰ কৰি দিছে জাতীয় পতাকাৰ কালাৰ কৰি দিছে আৰু মজা লাগিছে চাৰিওজনে আজি দিনটো ল'লোঁ এনেকৈ বাকী আগলৈ চাই থাকক বহুত দিনৰ পৰা আহিবলৈ ইচ্ছা এটা আছিলে আৰু সেইকাৰণে চবতকৈ আগতে ময়ে আহিছোঁ বাকী তিনিজন পিছত আহিছে চবতকৈ আগে ময়ে আহিছোঁ আৰু মোক খোজকেইটা বাৰু এনেও অলপ খৰে হয় আৰু বহুত দিনৰ পৰা আহিবলৈ ইচ্ছা এটা আহিছিলে সেইকাৰণে চবতকৈ আগে ময়ে আহি আছোঁ বাকী ইয়াত দেখিছে পূৰা ভিৰ পিকনিক চবে বনভোজ খাইছে ধোঁৱা ফূৰ্তি কৰিছে আৰু মেইন বস্তুটো হ'ল এইটো আৰু ইয়াৰ প্ৰথমটো খোজ গড মাথা ঘূৰাই যাব মোৰ ঘূৰাই যায় নোৱাৰা কথা চাবলৈ ফুটটো বহুত পৰি আছে আৰু নোৱাৰাবিলাক হবে বেছিকৈ আৰু আহি দিলোঁ এতিয়া তাৰ পৰা বেছি দেৰি নকৰোঁ আৰু যাওঁগৈ সোনকালে ঘৰো যাব লাগিব টাইম বহুত হৈ গ'ল এনেই অলপ আহিলোঁ চাবলৈ বহুত ইচ্ছা এটা আছিলে আৰু বেছি সময় নকটালোঁ সময়ো কম আৰু মাজত গ'লে সঁচাকৈয়ে একেবাৰে মানে কি ক'ম মূৰ ঘূৰাই যায়গৈ পানীৰ যিটো চাউণ্ড তাৰ উপৰিও পানীৰ সোঁতটো বহুত বেছি সেই গতিকে মাথা ঘূৰাই যোৱাৰ কাৰণে ইমান বেছি থাকিবলৈ মন নগ'ল